ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেখেতৰ জন্ম হৈছিল 1888 ছেপ্টেম্বৰ 5 তাৰিখে, মানে আজিৰ দিনটোত তেখেতৰ জন্ম হৈছিল। আৰু তেখেতৰ জন্মস্থান আছিল তামিলনাডু। তেওঁ আমাৰ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল 1962 চনত। তাৰোপৰি তেওঁ ভাৰতৰ ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট হিচাপে 1952 চনত পদ লাভ কৰিছিল। তেখেতৰ মৃত্যু হৈছিল 1975 17 এপ্ৰিল তাৰিখে। আৰু আজিৰ ডেটটো মানে 5 ছেপ্টেম্বৰ তেখেতৰ ডেট অফ বাৰ্থ হিচাপে, মানে আমি শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ তেখেতৰ ডেট অফ বাৰ্থটো। তো আমি আগৰ পৰাই তেখেতৰ ডেট অফ বাৰ্থটো আমি টিচাৰ্ছ ডে হিচাপে পালন কৰি আহিছোঁ আৰু সদায় কৰি থাকিম বাৰু। তো আমাৰ জীৱনৰ প্ৰথম শিক্ষানুষ্ঠান বুলি ক'লে আমাৰ ঘৰখনক বুজায়, আৰু প্ৰথম শিক্ষক বুলি ক'লে আমাৰ মা দেউতাক বুজায়। তো প্ৰত্যেক মা দেউতাকে